নমস্কাৰ সুপ্ৰভাত নিউজ প্লাছ অসমৰ প্ৰতিজন দৰ্শকক স্বাগতম জনাইছো। এই মুহূৰ্তত ৰাতিপুৱাৰ কেইবাটাও জৰুৰী খবৰ আহি পৰিছে। অসমৰ লগতে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা এনে ধৰণৰ খবৰসমূহ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত একোটা লাইক কৰিবলৈ নাপাহৰিব। আৰু এই মুহূৰ্তত আজিৰ প্ৰথম খবৰটো দিবলৈছো এক ইতিবাচক খবৰ। এগৰাকী অটো চালক নাম হৈছে লাল মহম্মদ আৰু তেখেতে কৈছে সততাৰে বিচাৰিলে আল্লাই। অতিকৈ গৌৰৱান্বিত এক খবৰ। সেয়া হৈছে অটো চালকগৰাকীয়ে এটা বেগ হেৰাই পাইছিল। 20 লাখ টকাৰ সোণৰ গহনা আছিল বেগখনত আৰু তাৰ পিছত বেগৰ গৰাকীক বেগখন ঘূৰাই দি মানৱীয়তা বা সততা দাঙি ধৰিলে এইগৰাকী অটো চালক লাল মহম্মদে। আমি লৈ আহিছোঁ এই মুহূৰ্তত সবিশেষ। বাতৰিটোলৈ মন কৰিব জনাইছো বিশেষ খবৰ। দেশজুৰি প্ৰসংগৰ পাত্ৰ হ'ল এইবাৰ এগৰাকী অটো চালক লাল মহম্মদ। লাল মহম্মদে দেখুৱালে এইবাৰ সততা। পদপথত 20 লাখ টকাৰ সোণৰ অলংকাৰৰ বেগ পাইছিল লাল মহম্মদে আৰু বেগটো আছিল কালু সিং নামৰ এজন ব্যক্তিৰ। বিবাহ অনুষ্ঠানৰ বাবে কালু সিঙে ক্ৰয় কৰিছিল সোণৰ অলংকাৰ আৰু ঘৰলৈ অহা অৱস্থাত হেৰাইছিল কালু সিঙৰ গহনাৰ বেগটো আৰু কালু সিঙে থানাত দাখিল কৰিছিল এখন এজাহাৰ। 20 লাখ টকাৰ গহনাৰ বেগ পায়ো মনলৈ বেয়া চিন্তা অহা নাছিল লাল মহম্মদৰ আৰু থানালৈ গৈ কালু সিঙক লাল মহম্মদে গোটাই দিছিল বেগটো। আৰু ৰাজস্থানৰ যোধপুৰত সংঘটিত হৈছে এই ঘটনা। বেগ ঘূৰাই দি প্ৰতিক্ৰিয়া এতিয়া লাল মহম্মদৰ। তেখেতে কয় যে সততাৰে কাম কৰিলে আল্লাই সকলো দিব। আৰু দেশজুৰি প্ৰশংসাৰ পাত্ৰ হ'ল অটো চালক লাল মহম্মদৰ। দিবলৈছো আন এক পৰৱৰ্তী বিগ ব্ৰেকিং নিউজ। অহা 26 এপ্ৰিলত লাখ লাখ মুছলমানে কঁপাব দেশ। এতিয়া মুছলমান জাগিলে বাংলাদেশৰ দৰে অৱস্থা হ'ব ভাৰতত। আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ। 26 এপ্ৰিলত লাখ লাখ মুছলমানে কঁপাব দেশ। ৱাকফ আইনৰ বিৰুদ্ধে এতিয়া অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডে উলিয়াব বৃহৎ প্ৰতিবাদ ৰেলী। লাখ লাখ মুছলমানে অংশগ্ৰহণ কৰিব এই প্ৰতিবাদত। কলকাতাৰ ব্ৰিগেড পেৰেড গ্ৰাউণ্ডত হ'ব এই প্ৰতিবাদী সমদল আৰু ব্ৰিগেড চলো প্ৰতিবাদী সমদল ঘোষণা কৰিলে AIMPLBৰ অৰ্থাৎ অল ইণ্ডিয়া মুছলিম পাৰ্চনেল ল বৰ্ডৰ। এতিয়া কোনো পধ্যে মানি লোৱা নহ'ব ৱাকফ আইন আৰু এই আইন বাতিল নোহোৱা পৰ্যন্ত ক্ষান্ত নহয় এতিয়া কোনো মুছলমান লোক। মুছলমানৰ আৱেগত আঘাত কৰা কাম মানি নলয় এতিয়া মুছলমান সমাজে। এই সম্পত্তি আমাৰ ধৰ্মীয় অধিকাৰ। আমাৰ ধৰ্মীয় অধিকাৰ কাঢ়ি লোৱাৰ চেষ্টা নকৰিব। এতিয়া মুছলমান জাগিলে বাংলাদেশৰ দৰে অৱস্থা হ'ব ভাৰত। আৰু এটি দিবলৈছো এটা অত্যন্ত জৰুৰী খবৰ। এইবাৰ হামাছে নাকচ কৰিলে ইজৰাইলৰ যি শান্তিৰ চুক্তি, যুদ্ধবিৰতিৰ চুক্তি সেয়া। আৰু সেই চুক্তি কিন্তু এতিয়া পৰ্যন্ত নাকচ কৰিছে। আৰু সমান্তৰালকৈ আন এটা গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত নিউজ প্লাছ অসমৰ দৰ্শকসকলক দিব খুজিছোঁ। হামাছে যি সিদ্ধান্ত লয় সেই সিদ্ধান্তত সমৰ্থনসূচক মন্তব্য আগবঢ়াব এতিয়া শক্তিধৰ ইৰাণে। আৰু ক্ৰমাগতভাৱে এতিয়া পাৰমাণৱিকভাৱে ইৰাণ শক্তিধৰ দেশ হিচাপে নিজকে প্ৰতিষ্ঠা কৰিবলৈ আগবঢ়া পৰিলক্ষিত হৈছে। এই মুহূৰ্তত জনাই আছো এটা ৱৰ্ল্ড ব্ৰেকিং নিউজ। বাতৰিটোলৈ মন কৰিব এতিয়াও ক্ষান্ত হোৱা নাই হামাছ ইজৰাইলৰ যুদ্ধ। এইবাৰ ইজৰাইলৰ যুদ্ধবিৰতি চুক্তি নাকচ কৰিলে হামাছে। এতিয়া যুদ্ধ বন্ধ নকৰে হামাছে। ইজৰাইলে আক্ৰমণ বন্ধ নকৰালৈকে হামাছেও দি যাব ইয়াৰ প্ৰত্যুত্তৰ। ইফালে পাৰমাণৱিকভাৱে শক্তিশালী ৰাষ্ট্ৰ হোৱাৰ দিশে আগবাঢ়িছে এতিয়া ইৰাণ। হামাছে যি কৰে তাত আমি পূৰ্ণ সমৰ্থন দিম এয়া মন্তব্য এতিয়া ইৰাণৰ। ইজৰাইলে আক্ৰমণ কৰিলে ইয়াৰ উচিত প্ৰত্যুত্তৰ এতিয়া ইৰাণেও দিব। আমি জনাই আছো মধ্যপ্ৰাচ্যৰ যুদ্ধ ক্ষেত্ৰৰ এক ডাঙৰ খবৰ। ইৰাণ শক্তিশালী হ'লেই এতিয়া হামাছৰ বৃদ্ধি পাব সামৰিক শক্তি।
যাৰ বাবে বৰ্তমানৰ চিন্তাত এতিয়া বেঞ্জামিন নেতান্যাহু। এইদৰে এতিয়া পুনৰ উত্তপ্ত হৈছে মধ্যপ্ৰাচ্য। এতিয়াও ক্ষান্ত হোৱা নাই হামাছ ইজৰাইলৰ যুদ্ধ। আৰু এতিয়া দিব লৈছোঁ ৰেচন কাৰ্ডৰ বাবে পৰৱৰ্তী খবৰ। এতিয়া বজাৰতকৈ কম দামত লাভ কৰিব আপুনি চেনি, দাইল বা আটা। হয়, শীঘ্ৰেই বনাই লওক আপোনাৰ ৰেচন কাৰ্ডখন আৰু অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। এতিয়া বজাৰতকৈ 25 টকা কম দামত দাইল, লগতে 25 টকা কম দামত চেনি, লগতে 10 টকা কম দামত লাভ কৰিব নিমখ। এতিয়া ৰেচন কাৰ্ডৰ 7টা ডাঙৰ সুবিধা প্ৰকাশ কৰিলে আৰু এতিয়া ৰেচন কাৰ্ডৰ 7টাকৈ ডাঙৰ সুবিধা প্ৰকাশ কৰিলে আৰু এই সুবিধা আপুনি কি কি জানেনে? লৈ আহিছোঁ সবিশেষ এই মুহূৰ্তত। বাতৰিটোলৈ মন কৰিব। ৰেচন কাৰ্ডৰ লাখ লাখ হিতাধিকাৰীৰ বাবে আহি গ'ল নতুন ডাঙৰ খবৰ। ৰেচন কাৰ্ডত আপোনাৰ কোনো পৰিয়ালৰ কোনো সদস্যৰ নাম অন্তৰ্ভুক্ত হোৱা নাই নেকি? শীঘ্ৰেই অন্তৰ্ভুক্ত কৰক নতুন সদস্যৰ নাম। যদিহে আপোনাৰ ৰেচন কাৰ্ড নাই তেন্তে আজিয়েই বনাই লওক গুৰুত্বপূৰ্ণ ৰেচন কাৰ্ডখন। আৰু কাৰণ এই ৰেচন কাৰ্ড থাকিলেই আপুনি লাভ কৰিব চৰকাৰৰ 7টা ডাঙৰ সুবিধা। 1 অক্টোবৰৰ পৰা চাউলৰ লগতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। বজাৰতকৈ এতিয়া 25 টকা কম দামত লাভ কৰিব দাইল আৰু 25 টকা কম দামত লাভ কৰিব চেনিও। আনহাতে 10 টকা কম দামত লাভ কৰিব আপুনি নিমখ। এতিয়া ৰেচন কাৰ্ড থাকিলেই পৰিয়ালে লাভ কৰিব 35 কেজিকৈ চাউল। ৰেচন কাৰ্ডখন থাকিলে আপুনি লাভ কৰিব 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। আৰু ৰেচন কাৰ্ড থাকিলে আপোনাক নালাগে এতিয়া কোনো আয়ৰ প্ৰমাণ পত্ৰ। যদিহে আপোনাৰ কাৰ্ডখন নাই, কিদৰে উলিয়াব নতুন ৰেচন কাৰ্ড? ইয়াৰ বাবে আপুনি প্ৰথমে ৰেচন দোকানীৰ সৈতে ইয়াৰ বাবে যোগাযোগ কৰিব লাগিব। নতুন সদস্যৰ সকলো তথ্য পাতি যোগান ধৰিব লাগিব বিভাগীয় কৰ্তৃপক্ষ। নতুন সদস্যৰ বাবে আধাৰ কাৰ্ড, পেন কাৰ্ড, ভোটাৰ কাৰ্ড থকাটো এতিয়া বাধ্যতামূলক আৰু অনলাইন যোগেও কৰিব পাৰিব আপুনি আবেদন। এতিয়া নতুন সদস্যৰ সকলো তথ্য গাঁও পঞ্চায়তৰ জৰিয়তে প্ৰত্যায়িত হোৱাৰ পিছতেই অন্তৰ্ভুক্ত হ'ব নাম। আৰু এতিয়া EKYC কৰাৰ সময়তো কৰিব পাৰিব এই কামসমূহ। বাতৰিটোলৈ মন কৰিব। অৱশেষত মেডিকেলৰ ছাত্ৰ মহম্মদ আছিকক গ্ৰেপ্তাৰ কৰে CID। বগৰীগুৰি এডভান্স একাডেমীৰ স্বত্বাধিকাৰীৰ পুত্ৰ আছিল মহম্মদ আছিক আৰু ধৃত মহম্মদ আছিক হৈছে নগাঁও মেডিকেল কলেজৰ ছাত্ৰ। পূৰ্বেও নগাঁও মেডিকেল কলেজৰ লেপটপ চুৰিৰ গোচৰত গ্ৰেপ্তাৰ হৈছিল আছিক। শুকুৰবাৰে CIDয়ে গ্ৰেপ্তাৰ কৰিছে মহম্মদ আছিকক।